তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াত এটা আজি সৰুকৈ মই ৰিকুৱেষ্ট কৰিম। ৰিকুৱেষ্টটো এনেধৰণৰ হ'ব যে আমাৰ এতিয়া বহুত ল'ৰা ছোৱালীয়ে SSC GDৰ এক্সামবিলাক দিছা আৰু লগতে বহুতৰে ফিজিকেললৈ নাম আহিছে। আৰু তাৰে মাজত আমাৰ বহুখিনি কেণ্ডিডেট অসম পুলিচতো গোটেইখিনি প্ৰচেছ পাৰ কৰিছা বা কমপ্লিট কৰিছা বা ভাইভা দিলা। তো এতিয়া মই এটা কথা কওঁ যে যিসকল কেণ্ডিডেটে অসম পুলিচত হ'ব বুলি গম পাইছা নিজেও, যে মাৰ্কো ভাল আছে বা গোটেইখিনি ধুনীয়াকৈ আহিছে বা 3-4টাত তোমালোকৰ নাম আহিছিলে, তো সেইসকলক মই এটা মোৰ ফালৰ পৰা পাৰ্চনেলি লগতে আমাৰ গোটেই জব এণ্ড ডিফেন্সৰ ফেমিলিৰ ফালৰ পৰা অসম পুলিচৰ গোটেইখিনি ক্লিয়াৰ হৈ থকা কেণ্ডিডেটক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে যদি তোমালোকে অসমখনৰ গোটেইখিনি ল'ৰা বা ছোৱালীক নিজৰ ভাই ককাই বা ভনী বুলি তোমালোকে যদি ভাবা, তেতিয়াহ'লে যিসকলে অসম পুলিচত গোটেইখিনি প্ৰচেছ ক্লিয়াৰ কৰি পেলাই চাকৰি এবাৰ হোৱাৰ আশা দেখিছা, তো প্লিজ কৈছোঁ, মোৰ ফালৰ পৰা প্লিজ কৈছোঁ, তোমালোকে SSC GDৰ ফিজিকেল প্লাছ মেডিকেলটো দিবলৈ নাযাবা। মই কিয় এটা কথা কৈ দিওঁ শুনা। এতিয়া হয়তো বহুতে যিসকলে অসম পুলিচৰ দিয়াৰ পিছতো SSCত দিছে আৰু লগতে ভাল এটা স্ক'ৰ আছে, তেওঁলোকক এই কথাটো কোৱাৰ বাবে হয়তো অকণমান মোক বেয়া পাব পাৰে বা আমাৰ যিখিনি জব এণ্ড ডিফেন্সৰ ফেমিলি তেওঁলোকক অকণমান বেয়া পাব পাৰে। কিন্তু মই এটা তোমালোকক কথা কওঁ শুনা, আমাৰ নিচিনা যিখিনি অসমৰ বিশেষকৈ মিডিল ক্লাছ ফেমিলি হয়, তো সেইখিনি ফেমিলিৰ এজন ল'ৰা বা এজনী ছোৱালীয়ে এটা এনেকুৱা ডিফেন্সৰ জবৰ বাবে তেজক পানী কৰি বা দিনক ৰাতি কৰি কষ্ট কৰাৰ পিছতহে সেই চাকৰিটো পায়। গতিকে মই এটা কথা কওঁ, যদি তোমালোকে কোনোবাই অসম পুলিচত নাম আহিছে, তেতিয়াহ'লে তোমাৰ বাবে সেই পষ্টটো যথেষ্ট বুলি মই ভাবোঁ। আকৌ সেইটোৰ পিছত তুমি আকৌ SSC GDৰ এটা চাকৰি, মানে তুমি ইটোতো ল'বা, সিটোতো লৈ পেলাই তুমি ইটোত জইনিং নকৰি ইটো পষ্টটো বুকিং, আৰু সিটোত নলৈ পেলাই সিটো পষ্টটো বুকিং কৰি তোমাৰ ঠাইত এজন কম নম্বৰ পোৱা ল'ৰাৰ বা ছোৱালীৰ ভৱিষ্যতটো ধ্বংস কৰাৰ নিচিনা কথা হয়। গতিকে আমি যদি তাৰ বিনিময়ত আমি যদি সকলোৱে মিলি পিটি পেলাই আমি যদি চাকৰিখিনি ল'ব পাৰোঁ, ধৰি লোৱা মোৰ যদি অসম পুলিচত অল ক্লিয়াৰ, গতিকে মই অসম পুলিচতে ধান্দা কৰাটো ভাল। আকৌ মই SSC GDত এটা ভাল মাৰ্ক, ৰিটেনটো দিলা ঠিকে আছে, মই এইটো বেয়া বুলি নকওঁ, কিন্তু যদি তোমাৰ এটা ভাল স্ক'ৰ আছে, তোমাৰ অসম পুলিচতো হ'বলগীয়া হৈ আছে আৰু পিছত তোমাৰ SSC GDটো হোৱাৰ সম্ভাৱনা আছে, তো তেনেকৈ যদি তুমি ফিজিকেল প্লাছ মেডিকেলটো দিবলৈ যোৱা, তেতিয়া এই অসম পুলিচৰ তোমাৰ যে নামটো আহি গ'ল, তো সেইটো পষ্টটো এনেই গুচি গ'ল এবছৰৰ বাবে বা যেতিয়ালৈকে নোলায়। তাৰ বাদেও SSC GDত যিজনে তোমাৰ ঠাইত 1 বা পইণ্টত কম আছিলে, তোমাৰ কাৰণে সেইটো কাট অফো বাঢ়ি গ'ল আৰু নাম নাহিলে। চ' মোৰ ফালৰ পৰা আকৌ এবাৰ ৰিকুৱেষ্ট যে সেই ভুল কামটো নকৰিবা, কাৰণ আমাৰ SSC GDৰ এপইণ্টমেণ্ট লেটাৰ আহিবলৈ এতিয়াও বহুত দিন আছে আৰু হয়তো ডিচেম্বৰ জানুৱাৰীলৈকে সেই প্ৰচেছটো যাবগৈ। কিন্তু অসম পুলিচৰ হয়তো 10 অক্টোবৰ মানলৈ, মই এইটো সম্পূৰ্ণ নিৰ্ধাৰিত নহয়, তেতিয়ালৈকে হয়তো আমাৰ ৰিজাল্ট বা এপইণ্টমেণ্ট লেটাৰ আহি যাব, আৰু তেতিয়া তোমালোকৰ কি হ'ব, SSC GDতকৈ আগতে তোমালোকৰ জইনিং হৈ যাব। চ' মই এটাই ৰিকুৱেষ্ট কৰোঁ লাষ্টবাৰৰ বাবে, সকলোৱে বুজি পোৱা, দুখীয়া ল'ৰা ছোৱালীখিনিৰ কথা ভাবা, ছোৱালী হওক ল'ৰা হওক, আৰু যিমান পাৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰা। আৰু যিখিনি অসম পুলিচৰ লগত জড়িত তেওঁলোককো মোৰ ফালৰ পৰা অলেখ শুভেচ্ছা জনালোঁ। আৰু যদি তাৰ ভিতৰতে কোনোবাই বেয়া পাইছা, মই সেইটো ক'ব লগা নাই, তোমালোকে দিবলৈ গ'লেও মই গম নাপাম বা নিদিব গ'লেও গম নাপাম। কিন্তু যদি তুমি এটা মানৱীয়ৰ খাতিৰত সেই কথাখিনি বুজি পোৱা, তেতিয়াহ'লে আমাৰ সকলোৰে বাবে ভাল, বা আমাৰ অসম ৰাজ্যখন অলপ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এইটো এটা ফাৰ্ষ্ট পদক্ষেপ হ'ব। চ' ধন্যবাদ, জয় আই অসম।